এই মুহূৰ্তত মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো মহিলাসকলৰ কাৰণে আহি গ'ল নতুন আঁচনি। এইখন আঁচনিত যিসকল মহিলাই আবেদন কৰিব সেই সকল মহিলাই পোনপটীয়াকৈ লাভ কৰিব 12,000 টকাৰ চিলাই মেচিন। তো আবেদন কেনেকৈ কৰিব লাগিব, কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব, আঁচনিখনৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আঁচনিখনৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে বিনামূলীয়া চিলাই মেচিন আঁচনি 2024। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে বিনামূলীয়া চিলাই মেচিন আঁচনি 2024, যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰি সবলীকৰণ কৰা। PM মুফ্ত চিলাই মেচিন যোজনাৰ নামেৰে পৰিচিত এই আঁচনিখনৰ লক্ষ্য হৈছে মহিলাসকলে চিলাই মেচিনৰ জৰিয়তে ঘৰৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম কৰি আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। এই আঁচনিৰ সুবিধাসমূহ, যোগ্যতাৰ মাপকাঠি আৰু কেনেকৈ আবেদন কৰিব লাগে এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ভাৰত চৰকাৰে এখন নতুন আঁচনিখনৰ নাম হ'ল চিলাই মেচিন আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ভাৰতৰ লাখ লাখ মহিলাসকলক নিৰ্ভৰশীলতা সৃষ্টি কৰাৰ বাবে এখন বিশেষ পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰে। এতিয়া আপোনালোকক জনাইছোঁ আঁচনিখনত আবেদন কৰিবলৈ হ'লে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে 20ৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলা। তো যিসকল মহিলাৰ বয়স 20ৰ পৰা 40 বছৰ সেইসকল মহিলাই আবেদন কৰিব পাৰিব। তাৰপিছত 2 নম্বৰ লিখা আছে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী বা শ্ৰমিক শ্ৰেণীৰ অন্তৰ্গত মহিলা। তাৰপিছত 3 নম্বৰত কোৱা হৈছে বৈধ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট থকা মহিলা। তাৰপিছত 4 নম্বৰত কোৱা হৈছে চিলাই বা টেইলৰিঙৰ মৌলিক জ্ঞান থকা মহিলা। তো সাধাৰণতে এইকেইখন যোগ্যতা যিসকল মহিলাৰ আছে সেই সকলো মহিলাই চৰকাৰী চিলাই মেচিনৰ কাৰণে আবেদন কৰিব পাৰিব। তো আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক জনাই দিছোঁ। প্ৰথমে প্ৰয়োজন হ'ব আপোনালোকৰ আধাৰ কাৰ্ড, তাৰপিছত ইনকাম চাৰ্টিফিকেট, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, তাৰপিছত BPL কাৰ্ড, ইয়াৰ লগতে বেংকৰ পাছবুক আৰু ফটো। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰই হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন কেনেকৈ কৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো আবেদন কৰিবলৈ হ'লে ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ খবৰ ল'ব লাগিব। তো বৰ্তমানে কিন্তু আবেদন চলি থকা নাই। যেতিয়া নতুনকৈ আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক এখন নতুন ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা খবৰ সকলোতকৈ আগত পাবলৈ। তো আজি ইমানেই, ধন্যবাদ।